নমস্কাৰ সকলোলৈ ৱেলকাম বেক টু আৱাৰ চেনেল। আজি আমি পঢ়িম যি ছ'চিয়েল ছায়েন্স ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স চেক্টৰত পৰে জিঅ'গ্ৰাফী অৰ্থাৎ ভূগোলৰ চেপ্টাৰ নম্বৰ 1 অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ সম্পদ। আজি আমি তাৰ যিমান পাৰোঁ সিমান কুৱেশ্যন আনচাৰ্ছ কৰাব খুজিম আৰু ইম্পৰ্টেণ্ট হয় এইখিনি তোমালোকে প্ৰেক্টিছ কৰিব পাৰা ইয়াৰ পৰা। আৰু ভূগোলৰ মানে কি হয় ডাইৰেক্ট কুৱেশ্যন আহি যায়, মানে অকণমান ইফিনে দিব পাৰে কিন্তু তাৰ আশে পাশে মানে আহি যায়। তোমালোকে যদি এইখিনি পঢ়ি লোৱা তেতিয়াহ'লে মানে তোমালোকে মেট্ৰিক বা এনে এক্সামত গৈ মানে তোমালোকে লিখিব পাৰিবা, গম পাইছানে? ব'লা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে তোমালোকে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অৰ্থাৎ আমাৰ এডুকেট আৰ্মিলৈ এতিয়ালৈকে জইন হোৱা নাই, প্লিজ কি কৰি আছা ছাবস্ক্ৰাইব কৰা প্লিজ। আৰু তাৰপিছত এটা লাইক কৰি দিবা, এই ভিডিঅ'টোত এটা লাইক কৰি দিবা, ঠিক আছে? এটা লাইক এইটো হ'ল লাইকৰ চিম্বলটো, ঠিক আছে? এটা লাইক কৰি দিবা। ব'লা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ ভিত্তিৰ পৰিসৰ এইটো অধ্যায়টো। তাৰপিছত এতিয়া 1 নম্বৰ, অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু কি, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। অৰ্থাৎ ইয়াত 3টা কুৱেশ্যন লুকাই আছে, দেখিছানে তোমালোকে? আৰু মেট্ৰিকতো বা এনে এক্সামত তোমালোকৰ যি ব'ৰ্ড এক্সামিনেশ্যন বা ইউনিট টেষ্টতো বহুতৰ এনেকুৱা আহে। উত্তৰটো হ'ব প্ৰথমটোৰ। অৰ্থনৈতিক ভূগোল হৈছে মানৱ ভূগোলৰ এক গুৰুত্বপূৰ্ণ শাখা। ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু এইবোৰৰ লগত জড়িত মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ কালৰ ভিত্তিত অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগোল বোলে, ঠিক আছে? এইটোৰ হৈ গ'ল। তাৰপিছত ইয়াৰ মূল বিষয়বস্তুসমূহ সম্পদ, কৃষি, উদ্যোগ, বাণিজ্য, পৰিবহণ, যোগাযোগ, পৰ্যটন আৰু মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ অধ্যয়ন। অৰ্থনৈতিক ভূগোল বিভিন্ন অঞ্চলৰ উন্নয়ন, সম্পদৰ ব্যৱহাৰ আৰু মানুহৰ জীৱন ধাৰণৰ লগত জড়িত বিষয়বস্তু বিশ্লেষণ কৰে। তাৰপিছত ইয়াৰ প্ৰধান শাখাসমূহ, ঠিক আছে? ইয়াৰ প্ৰধান শাখাসমূহ এইখিনি 7টা আছে। ইয়াৰ প্ৰধান শাখাসমূহ বা 1 নম্বৰ কৃষি ভূগোল, 2 নম্বৰ ঔদ্যোগিক ভূগোল, 3 নম্বৰ সম্পদ ভূগোল, 4 নম্বৰ পৰিবহণ ভূগোল, 5 নম্বৰ বজাৰ ভূগোল, 6 নম্বৰ পৰিকল্পনা আৰু উন্নয়ন ভূগোল, তাৰপিছত পৰ্যটন ভূগোল, ঠিক আছে? তাৰপিছত এতিয়া 2 নম্বৰটো, মই এইটো অন কৰি লওঁ। 2 নম্বৰটো অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। উত্তৰটো হ'ব অৰ্থনৈতিক ভূগোলৰ পৰিসৰ অতি বিস্তৃত। ইয়াত মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপ আৰু সেইবোৰৰ ভৌগোলিক বিতৰণ অধ্যয়ন কৰা হয়। অৰ্থনৈতিক ভূগোল কোনো অৰ্থনৈতিক কাৰ্য ক'ত অৱস্থিত, কিয় অৱস্থিত আৰু তাৰ ফলাফল কি হয় সেই বিষয়ে আলোচনা কৰে। তাৰপিছত নেক্সট পেৰাগ্ৰাফত এনেকৈ লিখিবা তোমালোকে, মানে পেৰাগ্ৰাফ ৱাইজ লিখিলে বা পইণ্ট ৱাইজ লিখিলে তোমালোকে মাৰ্কটো অকণমান বেছি পোৱা বা মানে ভাল লাগে চাই, ঠিক আছে? আৰু মাৰ্ক দিওঁতে মানে হিচকিচাহট নহয় যে দিওঁ নিদিওঁ, এনেকৈ নহয়। 2-3টা পেৰাগ্ৰাফ চালে মানে দি দিব আৰু। তাৰপিছত ইয়াৰ নেক্সট পেৰাগ্ৰাফ, ইয়াৰ অধ্যয়নৰ অন্তৰ্গত বিষয়সমূহ হৈছে কৃষি, উদ্যোগ, পৰিবহণ, বাণিজ্য, যোগাযোগ, পৰ্যটন, সম্পদৰ ব্যৱহাৰ, সম্পদ সংৰক্ষণ আৰু আঞ্চলিক উন্নয়ন, আধুনিক অৰ্থনৈতিক ভূগোল, বনক্ষয় অৰ্থাৎ মানে গছ কটা, উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে, ঠিক আছে? অৰ্থনৈতিক ভূগোল এনেকুৱা ভূগোল। তাৰপিছত 3 নম্বৰ, মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা, এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? উত্তৰটো হ'ব মানুহে জীৱিকা নিৰ্বাহ আৰু আয় উপাৰ্জনৰ বাবে কৰা উৎপাদনমূলক কাৰ্যসমূহ অৰ্থনৈতিক বৃত্তি বোলে, ঠিক আছে? এইটো হৈ গ'ল। তাৰপিছত এই বৃত্তিসমূহ মানুহৰ প্ৰয়োজনীয় পূৰণ কৰাৰ লগতে দেশৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
তাৰপিছত অৰ্থনৈতিক বৃত্তিৰ 4 প্ৰকাৰ, অৰ্থনৈতিক বৃত্তি 4 প্ৰকাৰ। চ' ক নম্বৰ প্ৰাথমিক বৃত্তি, কৃষি, মীন ধাৰাৰ্থ মীন পালন, তাৰপিছত বনজ সম্পদ আহৰণ, খনিজ আহৰণ আদি। তাৰপিছত খ নম্বৰ দ্বিতীয় বৃত্তি উদ্যোগ, কাৰখানা, নিৰ্মাণ কাৰ্য আদি। ঠিক আছে। তাৰপিছত গ নম্বৰ তৃতীয় বৃত্তি দেই এইটো তৃতীয় বৃত্তি পৰিবহণ, যোগাযোগ, বাণিজ্য, পৰ্যটন আদি। তাৰপিছত 4 নম্বৰ চতুৰ্থ বৃত্তি শিক্ষা, গৱেষণা, বেংকিং, তথ্য প্ৰযুক্তি, প্ৰকাশন আদি। চ' মই এইটো PDF লৈ আহিছিলোঁ তোমালোকৰ এই 4টা প্ৰকাৰ বৃত্তিয়ে এখন দেশৰ অৰ্থনৈতিক বিকাশ সহায় কৰে। ঠিক আছে। চ' তোমালোকৰ এইটো এটা কুৱেশ্যন হৈ যাব পাৰে যে কি 4 প্ৰকাৰৰ বা এই 4 প্ৰকাৰৰ আছে। চ' কি প্ৰকাৰৰ বা কি বৃত্তিয়ে এখন দেশৰ অৰ্থনৈতিক বিকাশত সহায় কৰে, এনেকুৱাকৈ তোমালোকৰ কুৱেশ্যন আহিব পাৰে। চ' তোমালোকে এইটো লিখিব পাৰা। ঠিক আছে। এইটোৱে লিখিব লাগিব আৰু কি পাৰা ন। আৰু তোমালোকে যদি এই PDFটো কেনেকৈ লাগিছে তোমালোকে এবাৰ জনাবা দেই। এইটো মই নিজে বনোৱা। তাৰপিছত নিজে বনোৱা মানে কি বহুত মেহনত লাগে যে এইবিলাক বনাবলৈ। চ' তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব আৰু এটা লাইক কৰি দিবা, গম পালানে। তাৰপিছত 4 নম্বৰ অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: অৰ্থনৈতিক ভূগোলৰ বিভিন্ন শাখা মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপ বিশেষ অধ্যয়ন কৰে। তাৰপিছত কৃষি ভূগোলত কৃষি শস্য উৎপাদন আৰু কৃষিজাত সামগ্ৰীৰ বিতৰণ অধ্যয়ন কৰা হয়। তাৰপিছত ঔদ্যোগিক ভূগোলত উদ্যোগৰ অৱস্থান, উৎপাদন আৰু বিতৰণ বিষয়ে আলোচনা কৰা হয়। তাৰপিছত সম্পদ ভূগোলত সম্পদৰ প্ৰকাৰ, ব্যৱহাৰ, সংৰক্ষণ আৰু উন্নয়ন অধ্যয়ন কৰা হয়। তাৰপিছত পৰিবহণ ভূগোলত পৰিবহণ ব্যৱস্থা আৰু ইয়াৰ অৰ্থনৈতিক ভূগোলত ভূমিকা অধ্যয়ন কৰা হয়। তাৰপিছত বজাৰ ভূগোলত বজাৰ অৱস্থান, বিকাশ আৰু বাণিজ্যিক কাৰ্যকলাপ অধ্যয়ন কৰা হয়। তাৰপিছত পৰিকল্পনা আৰু উন্নয়ন ভূগোলত আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা বিষয়ে আলোচনা কৰা হয়। তাৰপিছত পৰ্যটন ভূগোলত পৰ্যটন সম্পদ আৰু পৰ্যটন বিকাশৰ বিষয়সমূহ অধ্যয়ন কৰা হয়। ঠিক আছে। তাৰপিছত এতিয়া 5 নম্বৰটো কি দিছে যে সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয় বা বোলা হয়। কি সম্পদ ভূগোলক এইটোৱে মেইন হয় ন। সম্পদ নহ'লেতো কি হ'ব, অৰ্থনৈতিকটো আমাৰ ইকনমিক একদম ক্ৰেছ হৈ যাব। তাৰপিছত উত্তৰটো হ'ব যে সম্পদ হৈছে সকলো অৰ্থনৈতিক কাৰ্যকলাপৰ মূল ভেটি। ঠিক আছে। সম্পদ হৈছে সকলো কাৰ্যকলাপৰ মানে মূল ভেটি আৰু এইটো নাথাকিলে নহ'বই কাম। সম্পদ অবিহনে কৃষি উৎপাদন, বাণিজ্য বা উন্নয়ন সম্ভৱ নহয়। সম্পদ ভূগোলে সম্পদৰ প্ৰকাৰ, অৱস্থান, উৎপাদন, ব্যৱহাৰ, সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ বিষয়ে অধ্যয়ন কৰে। তাৰপিছত এখন দেশৰ অৰ্থনৈতিক উন্নয়ন মূলত সেই দেশৰ সম্পদৰ পৰিমাণ আৰু সঠিক ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। সম্পদ ভূগোলৰ সহায়ত সম্পদৰ অপচয় ৰোধ, সংৰক্ষণ আৰু বনক্ষম ব্যৱহাৰ নিশ্চিত কৰা হয়। সেয়ে সম্পদ ভূগোলক অৰ্থনৈতিক ভূগোলৰ এটি মূল গুৰুত্বপূৰ্ণ শাখা বুলি কোৱা হয়। অতি গুৰুত্বপূৰ্ণ। তাৰপিছত সম্পদ ধাৰণা আৰু বৈশিষ্ট্য। এইটো তোমালোকৰ কিতাপত চাগে নাই যে সম্পদৰ ধাৰণা আৰু বৈশিষ্ট্য, কিন্তু 6 নম্বৰ কুৱেশ্যনটো এইটো হয়। মই মানে PDF বনাওঁতে অকণমান মডিফাই কৰি দিছিলোঁ ইউনিকনেছটো আনিবলৈ। ঠিক আছে। চ' এতিয়া 6 নম্বৰ সম্পদ বুলিলে কি বুজায়, ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। চ' উত্তৰ: মানুহৰ জীৱন ধাৰণা আৰু কল্যাণৰ বাবে প্ৰয়োজনীয় সকলো বস্তু বা উৎপাদনক সম্পদ বোলে। বায়ু, পানী, মাটি, বনজ সম্পদ, খনিজ পদাৰ্থ, সূৰ্য ৰশ্মি আদি সম্পদ উদাহৰণ। তাৰপিছত সম্পদৰ প্ৰধান বৈশিষ্ট্যসমূহ। উপকাৰিতা: সম্পদ মানুহৰ প্ৰয়োজন পূৰণ কৰে মানে। তাৰপিছত 2 নম্বৰ কাৰ্যকাৰিতা:
তোমালোকে ইংলিছ ৱৰ্ডখিনিও পঢ়ি ল'বা দেই, মই দি দিছোঁ কাৰণ তোমালোকৰ বাবে মানে এইটো ইম্পৰ্টেণ্ট হৈ পৰে, ঠিক আছে। তাৰপিছত সম্পদৰ ব্যৱহাৰিক মূল্য থাকে আৰু মানুহৰ কল্যাণ সাধন কৰে। তাৰপিছত 3 নম্বৰ পৰিৱৰ্তনশীলতা। সময়, জ্ঞান আৰু প্ৰযুক্তিৰ বিকাশৰ লগে লগে সম্পদৰ মূল ব্যৱহাৰ সলনি হয়। এইটো হিন্দীত আহি গ'ল দেই, মানুহৰ কল্যাণমূলক, মানুহৰ হ'ব লাগে এইটো, মানুহৰ এইটো হ'ব লাগিছিলে। চ' তোমালোকে প্লিজ ডণ্ট মাইণ্ড। তো হিন্দীত হৈ গ'ল মানে টাইপিঙত অকণমান গড়বড় হৈ গ'ল। চ' এইটো মানুহৰ হ'ব, মানুহৰ কল্যাণমূলক। সম্পদে সমাজ আৰু অৰ্থনৈতিক উন্নয়নত সহায় কৰে। তাৰপিছত উৎপাদনশীলতা। সম্পদৰ জৰিয়তে বিভিন্ন সামগ্ৰী আৰু সেৱা উৎপাদন কৰা হয়, ঠিক আছে। তাৰপিছত 7 নম্বৰ চাওঁ কি দিয়া আছে, ঠিক আছে। চ' 7 নম্বৰ কি সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। সম্পদ যে পৰিৱৰ্তনশীল এইটো ব্যাখ্যা কৰিব দিছে। চ' উত্তৰটো হ'ব সম্পদ কোনো স্থিৰ ধাৰণা নহয়, ঠিক আছে, ধাৰণা নহয়। মানুহৰ জ্ঞান, দক্ষতা, বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ লগে লগে সম্পদৰ মূল আৰু ব্যৱহাৰ সলনি হয়, সেয়ে সম্পদক পৰিৱৰ্তনশীল বুলি কোৱা হয়, ঠিক আছে। মই যিখিনি PDF তোমালোকক এই যে ভিডিঅ'টোত প্ৰভাইড কৰিছোঁ সেইখিনি কিন্তু বহুত ইউনিক হয়। মই নিজে ইমান মেহনত কৰি বনাইছোঁ, ঠিক আছে। বহুত যাচ পৰ্তাল কৰি মানে বহুত সময় লগাই এইখিনি বনাই আনিছোঁ, যাতে তোমালোকে মানে বুজি পোৱা আৰু যদি এক্সামত আহে চ' মিলাই তোমালোকে লিখিব পাৰিবা। এইটো আহিছে বুলি এইটোৱে লিখিব লাগিব কথা নাই, মানে তোমালোকে মিলাইও লিখিব পাৰিবা, ঠিক আছে, যাতে বুজি পোৱা ভালকৈ, এইটো বুজি পাবা, ঠিক আছে। বস্তু অকণমান মানে উল্টা পুল্টা হৈছে আৰু টাইপিঙত বহুত মেহনত লাগেতো ইয়াত, অকলে মই কোনো টিম নাই। চ' বস্তু আজিৰ দিনত মানুহৰ বাবে উপযোগী নোহোৱাকৈ ভৱিষ্যতে উপযোগী হ'ব পাৰে। কোনো বস্তু হ'ব লাগে এইটো, কোনো বস্তু। চ' কয়লা আৰু খনিজ তেলৰ ব্যৱহাৰ মানুহে আগত নাজানিছিল। বিজ্ঞানৰ উন্নতিৰ ফলত এইবোৰ মূল্যৱান সম্পদলৈ পৰিণত হৈছিল। গতিকে সময় আৰু প্ৰযুক্তিৰ পৰিৱৰ্তনৰ লগে লগে সম্পদৰ প্ৰকৃতি আৰু ব্যৱহাৰো সলনি হয়, ঠিক আছে। চ' নেক্সট 8 নম্বৰলৈ এতিয়া আমি আগবাঢ়োঁ। চ' 8 নম্বৰ কি দিছে যে সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা, ঠিক আছে। উত্তৰ যে মানুহৰ জীৱন ধাৰণা, আৰ্থ-সামাজিক উন্নয়ন আৰু সভ্যতাৰ অগ্ৰগতিত সম্পদৰ গুৰুত্ব অপৰিসীম। খাদ্য, বস্ত্ৰ, বাসস্থান, শিক্ষা, স্বাস্থ্য আদি সকলো ক্ষেত্ৰত সম্পদৰ প্ৰয়োজন হয়। চ' সকলোতে আমাৰ সম্পদ লাগিবই, নহ'লে কেনেকৈ হ'ব। মেডিচিন বনাবলৈ আমাৰ সম্পদ লাগিব, ঠিক আছে। চ' কৃষকৰ বাবে মাটি, পানী আৰু সূৰ্য পোহৰ প্ৰয়োজনীয় হয়। উদ্যোগৰ বাবে খনিজ সম্পদ, বিদ্যুৎ আৰু যন্ত্ৰপাতিৰ প্ৰয়োজন হয়, ঠিক আছে। তাৰপিছত পৰিবহণ ব্যৱস্থাৰ বাবে ইন্ধন আৰু পথৰ প্ৰয়োজন হয়। সম্পদে মানুহৰ জীৱন সহজ কৰাৰ লগতে এখন দেশৰ অৰ্থনৈতিক উন্নয়নতো সহায় কৰে। অৰ্থাৎ অৰ্থনৈতিক উন্নয়ন মানে সম্পদৰ ওপৰতে আৰু নিৰ্ভৰ, ঠিক আছে। সেয়ে সম্পদক উন্নয়নৰ মূল ভেটি বুলি কোৱা হয়। গম পাইছানে? কাৰণ সম্পদ অৰ্থাৎ খনিজ তেলকে খালি সম্পদ বুলি কোৱা নহয়, কিন্তু খনিজ তেল যদি তোমালোক কোনো এটা দেশৰ লগত মানে বহুত আছে, যেনেকৈ ইৰাণ আছে, ৰাছিয়া আছে, চ' সেইখিনি কিমান ধনী দেশ হয় নহয়। ডেভেলপমেণ্টটো হৈছে কাৰণ সিহঁতি ভালকৈ কৰে। চ' তাৰপিছত 9 নম্বৰটো সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্ক বিষয়ে লিখা, ঠিক আছে। তাৰপিছত উত্তৰ হ'ব মানুহ আৰু সম্পদৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক আছে, ঠিক আছে, এনেকৈ লিখিবা, তাৰপিছতহে মাৰ্কটো পাবা। তাৰপিছত মানুহে সম্পদৰ উৎপাদক আৰু উপযোগিতা দুয়ো। তাৰপিছত উৎপাদকো হয় মানে সৃষ্টিও কৰে, সৃষ্টি মানে কি উৎপাদন কৰে আৰু উপযোগিতা অৰ্থাৎ ব্যৱহাৰো নিজেই কৰে। তাৰপিছত প্ৰাকৃতিত থকা
বহু বস্তু মানুহৰ জ্ঞান দক্ষতা আৰু প্ৰযুক্তিৰ জৰিয়তে সম্পদত পৰিণত হয়। উদাহৰণস্বৰূপে লো, কয়লা, পেট্ৰলিয়াম আদি মানুহে ব্যৱহাৰ কৰাৰ ফলত সম্পদ হিচাপে পৰিণত হৈছে এনেকৈ লিখিব। তাৰপিছত আনহাতে সম্পদে মানুহৰ খাদ্য, বাসস্থান, শিক্ষা ব্যৱস্থা আৰু জীৱিকাৰ ব্যৱস্থা কৰে। সেয়ে মানুহ আৰু সম্পদ পৰস্পৰে নিৰ্ভৰশীল। ঠিক আছে। তাৰপিছত 10 নম্বৰটো 10 নম্বৰ কিয়া দিয়া হে যে সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক আলোচনা কৰা। উত্তৰ, বিজ্ঞান আৰু প্ৰযুক্তিয়ে সম্পদৰ উন্নত ব্যৱহাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিজ্ঞানৰ অগ্ৰগতিয়ে বহু নতুন সম্পদ আৱিষ্কাৰ কৰাত সহায় কৰিছে। তাৰপিছত আধুনিক প্ৰযুক্তিৰ সহায়ত খনিজ আহৰণ, কৃষি উৎপাদন বৃদ্ধি, জলবিদ্যুৎ উৎপাদন আৰু শিল্পোন্নয়ন সহজ হৈছে। অৰ্থাৎ ক্ষুদ্ৰ উদ্যোগসমূহ মানে টেকন'লজি আহি গ'ল। শিল্প উদ্যোগতো বহুত মানে পুল হ'বলৈ মানে এটা বুম কৰিবলৈ এটা বহুত ভাল অপৰচুনিটি আহে মানে জ্ঞানখিনি লোৱা যায়। ঠিক আছে। তাৰপিছত বহু নিৰপেক্ষ সামগ্ৰী বিজ্ঞানৰ জৰিয়তে মূল্যৱান সম্পদলৈ পৰিণত হৈছে। সেয়ে ক'ব পাৰি যে বিজ্ঞান প্ৰযুক্তিয়ে সম্পদৰ সৃষ্টি, ব্যৱহাৰ, সংৰক্ষণত বিশেষ সহায় কৰে। তাৰপিছত এতিয়া 10 নম্বৰ। 10 নম্বৰটো কি দিছে? 10 নম্বৰ কৰি আহিছোঁ। এতিয়া 11 নম্বৰ দেই। 11 নম্বৰটো যে উদাহৰণসহ সম্পদৰ বিভাজন সম্পৰ্কে লিখা। তাৰপিছত উত্তৰটো, সম্পদক বিভিন্ন ভিত্তিক শ্ৰেণী বিভাজন কৰা হয়। ক, সৃষ্টি অনুসৰি, তাৰপিছত এইটো প্ৰাকৃতিক সম্পদ, যেনে প্ৰাকৃতিক সম্পদ, বায়ু, পানী, মাটি, মানৱসৃষ্ট সম্পদ, ঘৰ, ৰাস্তা, যন্ত্ৰপাতি, মানৱ সম্পদ, শিক্ষা আৰু দক্ষ মানুহ। খ নম্বৰ, গঠন অনুসৰি, জীৱীয় সম্পদ, উদ্ভিদ, প্ৰাণী, অজীৱীয় সম্পদ, পানী, মাটি, খনিজ। তাৰপিছত গ নম্বৰ, উপলব্ধিতা অনুসৰি, নৱীকৰণযোগ্য সম্পদ, বায়ু, পানী, অনৱীকৰণযোগ্য সম্পদ, কয়লা, পেট্ৰলিয়াম। তাৰপিছত মালিকানা স্বত্ব অনুসৰি, ব্যক্তিগত সম্পদ, জাতীয় সম্পদ, আন্তঃৰাষ্ট্ৰীয় সম্পদ। তোমালোকক যে মই এইটো পঢ়াই আছোঁ সম্পদ, এইখিনি গোটেইখিনি যে পঢ়াই আছোঁ ন, এতিয়া মোৰ ক্লাছ 10ৰ যি পঢ়িছিলোঁ মই যেতিয়া, এই দিনখিনি মনত পৰি গ'ল। গম পালানে? এই সম্পদ যে পঢ়ি আছোঁ। আৰু আমাৰ হিষ্ট্ৰী মেম এজনো আছিলে। তেওঁৰ কথাও বহুত হিষ্ট্ৰী, ছ'চিয়েল চায়েন্স মানে একেজনে পঢ়াইছিলে হিষ্ট্ৰী, তাৰপিছত জিঅ'গ্ৰাফী, ইকনমিক্স। সেই মেমজনৰ কথাও মনত পৰিলে দেই। সেই দিনখিনি বহুত ভাল আছিলে কিন্তু ক্লাছ 10ৰ যি মেমৰিজ আৰু এই ছাৰ বাইদেউখিনি বহুত মনত পৰে এতিয়া। সেই যে সম্পদ তেওঁ মানে আমাক বহুত চিঞৰাই পঢ়াই আছিলে, মানে যাতে আমি বুজি পাওঁ আৰু সম্পদ বুলি কৈ কিমান পিছফালে মানুহে কি কৰি আছিলে মানে পঢ়া নাই, তথাপি মেমে আমাক পঢ়াইছিলে। আমি ফাৰ্ষ্ট বেঞ্চাৰ আছিলোঁ, তথাপি মানে মেমে আমাক পঢ়াইছিলে ভালকৈ। আমাৰ যি 4-5 বেঞ্চ আছিলে সেইখিনিক পঢ়াইছিলে ভালকৈ, মানে গোটেইখিনিকে পঢ়াইছিলে, মানে সিহঁতি নপঢ়িছিলে। আৰু যিমান আমাৰ এনেকৈ লাইন কৰি এনেকৈ 3 লাইন আছিলে। আমি ইয়াত বহিছিলোঁ, তাৰপিছত ইয়াত ছোৱালীৰ লাইন আৰু ইয়াতো ছোৱালীৰ লাইন, আৰু ইয়াত মেমে আমাক পঢ়াইছিলে। ইয়াত ব্লেকবৰ্ড এটা আছিলে। গম পাইছানে? বহুত দিন সেইখিনি কিন্তু বহুত এতিয়া মনত পৰে দেই। আৰু এটা কথা যে আজিৰ এই ভিডিঅ'টোত ইমানলৈকে সামৰণি মাৰিলোঁ। 12 নম্বৰটো নেক্সট পাৰ্টত আমি দেখাম। আজিৰ কাৰণে ইমানতে সামৰণি মাৰিলোঁ। বাই বাই। আৰু তোমালোকে যদি এতিয়া ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু লাইক কৰি ল'বা। আৰু মই অকণমান এতিয়া ইম'চনেল হৈ পৰিলোঁ দেই। সম্পদ কৈ সেই দিনখিনি পূৰা মনত পৰিলে মোৰ। কি দিন আছিলে সেইখিনি। তোমালোকে কিন্তু ক্লাছ 10ত এনজয় কৰিবা দেই, মই ক'ম। পূৰা এনজয় কৰিবা। পঢ়িবা সেইটো নহয়, কিন্তু এনজয়ো কৰিবা। খালি পঢ়িলে নহ'ব। ঠিক আছে? বাই বাই।